Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'টো মই আপোনালোকৰ সৈতে শেয়াৰ কৰিম, ডিসকাস কৰিম হেখতিয়াকে অসম লোক সেৱা আয়োগ আসাম পাব্লিক সাৰ্ভিস কমিশন APSCৰ ফালৰ পৰা কি বুলি কয় যোনটো পৰীক্ষা আছিল জুনিয়ৰ ডেভেলপমেন্ট অফিচাৰ ইন প্ল্যানিং সাৰ্ভিসেস আন্ডাৰ ট্ৰান্সফৰমেশন এণ্ড ডেভেলপমেন্ট ডিপাৰ্টমেন্ট যোনটো ফৰ্মাৰলি আমি ৰিসাৰ্চ এসিস্ট্যান্ট ইন প্ল্যানিং সাৰ্ভিসেস বুলি কৈছিলো। সো তাৰে জুনিয়ৰ ডেভেলপমেন্ট অফিচাৰ আজিৰ অফিচিয়েল সিলেবাসখন APSC পাবলিশ কৰিছে। সো ইয়াতে আপোনালোকৰ এখনে পেপাৰ থাকিব যোনটো ৰিটেন এক্সামিনেশ্যন বাই স্ক্ৰিনিং টেষ্ট হ'ব, জেনাৰেল ষ্টাডিজ, তাৰ পিছত আপোনালোকৰ ইন্টাৰভিউ ষ্টেজ থাকিব। সো জেনাৰেল ষ্টাডিজ মাল্টিপল চইচ কুৱেশ্যনৰ এখন কুৱেশ্যন পেপাৰ থাকিব। ইয়াতে আপোনালোকৰ মাল্টিপল চইচ কুৱেশ্যনছ মানে এটা কুৱেশ্যনৰ এগেইনষ্টে 4টা অপশ্যনছ দিয়া থাকিব আৰু লগতে আপোনালোকৰ OMR চিটত হ'ব এক্সামটো। সো ইয়াতে যদি অফিচিয়েল সিলেবাসখন চাওঁ তেতিয়াহ'লে 2 আৱাৰ্ছৰ 200 মাৰ্কছৰ পেপাৰ্ছ থাকিব। ইয়াতে কাৰেণ্ট এফেয়াৰ্ছ থাকিব, ইণ্ডিয়া এণ্ড আছাম, ইণ্ডিয়ান হিষ্ট্ৰী এণ্ড নেশ্যনেল মুভমেণ্ট, আছাম হিষ্ট্ৰী, জিঅ'গ্ৰাফী, ইণ্ডিয়া এণ্ড আছাম, Indian polity and constitution of India, sports books, author and important people of Assam, economy of India and Assam, environment of Assam, general mental ability, literature, culture and festivals of Assam, information technology আৰু statistical analysis। ঠিক আছে, মই অলৰেডি লাষ্ট টাইম আৰু লাষ্ট ইয়াৰৰ সিলেবাসখন আপোনালোকৰ সৈতে ডিসকাস কৰিছিলোঁ। সো আজি এখন অফিচিয়েল সিলেবাস, কাৰেণ্ট এফেয়াৰ্ছ, ইণ্ডিয়া আৰু অসমৰ কাৰেণ্ট এফেয়াৰ্ছ দুইটাৰে লাগিব, ইণ্ডিয়ান হিষ্ট্ৰী আৰু নেশ্যনেল মুভমেণ্ট লাগিব। ইণ্ডিয়ান হিষ্ট্ৰী মানে এনচিয়েণ্ট ইণ্ডিয়ান হিষ্ট্ৰী, মেডিভেল ইণ্ডিয়ান হিষ্ট্ৰী, মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী সেইখিনি থাকিব আৰু নেশ্যনেল মুভমেণ্ট থাকিব মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী প্লাছ যোনটো ইণ্ডিপেণ্ডেন্স মুভমেণ্ট সেইখিনি থাকিব নেশ্যনেল মুভমেণ্টত। আছাম হিষ্ট্ৰী থাকিবই, জিঅ'গ্ৰাফী অসম আৰু ইণ্ডিয়া দুইটাই লাগিব, ইয়াতে ৱৰ্ল্ড জিঅ'গ্ৰাফীৰ কথা কোৱা নাই। ইণ্ডিয়ান পলিটি এণ্ড কনষ্টিটিউশ্যন অফ ইণ্ডিয়াটো লাগিব, স্পৰ্টছ বুকছ, অথৰ আৰু ইম্পৰ্টেণ্ট পিপুল অফ আছাম এইখিনি লাগিব, ইকনমি অফ ইণ্ডিয়ান আছাম লাগিব, এনভাইৰমেণ্ট অফ আছাম। এনভাইৰমেণ্ট অফ আছাম মানে আপোনালোকৰ যোনখিনি নেশ্যনেল পাৰ্কছ, ৱাইল্ড লাইফ চেঞ্চুৰীজ, ঠিক আছে, ৰামছাৰ চাইটছ, চ' সেইখিনি বস্তু থাকিব এনভাইৰমেণ্টত। আৰু লগতে কিছুমান এনভাইৰমেণ্ট ৰিলেটেড দুই এটা বেলেগ ধৰণৰ কুৱেশ্যনছ, ৱেটলেণ্ডছ বা তেনেকুৱা লাৰ্জেষ্ট লেকছ, ৰিভাৰ্ছ সেইবোৰৰ ওপৰত কুৱেশ্যনছ আহিব পাৰে। জেনেৰেল মেণ্টেল এবিলিটি থাকিব, জেনেৰেল মেণ্টেল এবিলিটি যোনখিনি APSCৰ অন্যান্য যিকোনো কম্পিটিটিভ এক্সামছত আহে তেনেকুৱা ধৰণৰে আহিব জেনেৰেল মেণ্টেল এবিলিটিখিনি। চ' আপোনালোকে APSCৰ অন্য কম্পিটিটিভ এক্সামছবিলাকৰ কুৱেশ্যন পেপাৰ্ছবিলাক যদি চাই যায় তেতিয়া পাই যাব। লগতে মই মোৰ কোৰ্চত জেনেৰেল মেণ্টেল এবিলিটি গোটেইখিনি বস্তু ইয়াতে মানে কভাৰ কৰা হৈছে। লিটাৰেচাৰ, কালচাৰ এণ্ড ফেষ্টিভেল অফ আছাম এইখিনি বস্তু ইয়াতে থাকিব। ইনফৰমেশ্যন টেকনিক মানে কম্পিউটাৰ ৰিলেটেড কুৱেশ্যনছ ইয়াতে থাকিব আৰু ষ্টেটিষ্টিকেল এনালাইচিছ। ষ্টেটিষ্টিকেল এনালাইচিছত বেচিকেলি আপোনালোকৰ কিছুমান কি বুলি কয় চাৰ্ট দিয়া থাকিব, চাৰ্টবিলাকৰ থ্ৰুৱেদি আপোনালোকে কিছুমান এনচাৰ্ছ দিয়া থাকিব, কুৱেশ্যনছ দিয়া থাকিব, সেইখিনি আপোনালোকে ছল্ভ কৰিব লাগে। ষ্টেটিষ্টিকেল এনালাইচিছত চাৰ্টছ, গ্ৰাফ, ঠিক আছে, চ' তেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিব পাৰে। ঠিক আছে, এইখনে হৈ গ'ল অফিচিয়েল চিলেবাছ আৰু এইখনৰ লগত কি বুলি কয় এইখন লৈ পেলাই এইখনৰ বেছ কৰি এটা কোৰ্চ এভেইলেবল আছে, জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 299 ৰুপিছত। আপোনালোকে এইখিনি বস্তু তাতে কভাৰ হৈছে ফুল কোৰ্চত। আপোনালোকে যদি কোনোবা ইণ্টাৰেষ্টেড আছে তেতিয়া হোৱাটছএপ নাম্বাৰটো মেছেজ কৰি জনাওক 9706557851। PDF ফৰ্মেটত কোৰ্চটো এভেইলেবল আছে, MCQ ফৰ্মেটত আছে, কিছুমানৰ এক্সপ্লেনেশ্যন আছে। চ' আপোনালোকে কোৰ্চটো লৈ পেলাই আপোনালোকে প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰিব পাৰে। ঠিক আছে, আৰু লগতে বাকী আপকামিং এক্সামছবিলাক যেনেকৈ APSC CCৰ প্ৰিলিমিনাৰীৰ কাৰণে মক প্ৰেক্টিছ ছল্ভ পেপাৰ্ছ দুখন আছে, জেনেৰেল ষ্টাডিজ আৰু CSET দুইটাই কভাৰ কৰা হৈছে, 85 ৰুপিছত এভেইলেবল আছে। কোনোবা যদি ইণ্টাৰেষ্টেড আছে তেতিয়াহ'লে হোৱাটছএপ কৰক 9706557851। আৰু কাৰোবাক যদি অনলি কাৰেণ্ট এফেয়াৰ্ছ লাগে 2024 ফুল ইয়েৰ আৰু 2025 এপ্ৰিললৈকে কভাৰ কৰা হৈছে, 99 ৰুপিছত এভেইলেবল আছে। কোনোবা যদি ইণ্টাৰেষ্টেড আছে হোৱাটছএপ কৰক। নহ'লে প্ৰিলিমিনাৰী মক প্ৰেক্টিছ পেপাৰ্ছ প্লাছ কাৰেণ্ট এফেয়াৰ্ছ যদি লয় তেতিয়াহ'লে 175 ৰুপিছত এভেইলেবল আছে। কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নাম্বাৰত হোৱাটছএপ কৰি পেলাই মোক জনাওক। APSC ইনস্পেক্টৰ অফ ষ্টেটিষ্টিকৰ ফুল কোৰ্চ এভেইলেবল আছে, ইংলিছৰ ওপৰত পেপাৰ 1 আৰু পেপাৰ 2ত কাৰেণ্ট এফেয়াৰ্ছ, মেথমেটিক্স আৰু ৰিজনিং থাকিব, 99 ৰুপিছত এভেইলেবল আছে। কোনোবা যদি ইণ্টাৰেষ্টেড আছে হোৱাটছএপ কৰক। আৰু APSC জুনিয়ৰ ডেভেলপমেণ্ট অফিচৰ কথা ক'লোৱে, ফুল কোৰ্চ এভেইলেবল আছে 299 ৰুপিছত। APSC ইনস্পেক্টৰ অফ লিগেল মেট্ৰলজি জেনেৰেল ষ্টাডিজৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 249ত। APSC জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 349ত। ফেজ 1 ফুল কোৰ্চ জেনেৰেল ষ্টাডিজৰ ওপৰত আৰু ফেজ 2 জেনেৰেল ইংলিছ আৰু প্ৰিচি ৰাইটিং ইয়াতে থাকিব। আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ ফুল কোৰ্চ এভেইলেবল আছে 299ত, হোৱাটছএপ কৰিব পাৰে। আৰু লগতে কোনোবা যদি ইণ্টাৰেষ্টেড আছে, আৰু লগতে APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰৰ জেনেৰেল ষ্টাডিজৰ ওপৰত ফুল কোৰ্চ এভেইলেবল আছে 249ত। কোনোবা যদি ইণ্টাৰেষ্টেড আছে হোৱাটছএপ কৰক 9706557851। APSC জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ এণ্ড ইংলিছ গ্ৰামাৰৰ ওপৰত 249 ৰুপিছত। কোনোবা যদি ইণ্টাৰেষ্টেড আছে হোৱাটছএপ কৰিব পাৰে এইটো নাম্বাৰ। নহয়বা APSC এগ্ৰিকালচাৰ ডেভেলপমেণ্ট অফিচাৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজৰ ওপৰত 249 ৰুপিছত। কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নাম্বাৰত হোৱাটছএপ কৰিব
কৰিব পাৰে বাকি APSC CC প্ৰিলিমিনাৰী কমপ্লিট ষ্টাডি মেটেৰিয়েল ক্যাপচুল এভেইলেবল আছে WhatsApp কৰিব পাৰে এইটো নাম্বাৰত 8638092382 সবিশেষ জানিবৰ কাৰণে নহয়বা APSC CC প্ৰিলিমিনাৰী যদি এফৰ্ডেবল কোৰ্सेस লাগে তেতিয়ালে এইটো নাম্বাৰত কল বা WhatsApp কৰিব পাৰে 9395056624 বাকি APSC CC প্ৰিলিমিনাৰী ক্ৰেশ কোৰ্স বা APSC CC প্ৰিলিমিনাৰী যদি টেষ্ট সিৰিজ লাগে তেতিয়ালে WhatsApp কৰিব পাৰে মোক 9706557851 আৰু আপোনালোকে মোৰ পৰা কোৰ্স ললে কাৰেন্ট এফেয়াৰ্স বিলাক লাইফ টাইম পাই থাকিব তাৰ কাৰণে কোনো ফাৰ্দাৰ পেমেন্ট কৰিব নালাগে এতিয়া বৰ্তমান কাৰেন্ট এফেয়াৰ্স 2024 ফুল ইয়াৰ 2025 জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ কভাৰ কৰা হৈছে মাৰ্চ এপ্ৰিল লকে কভাৰ কৰা হৈছে মে মাহটো চলি আছে মে মাহটো কমপ্লিট হোৱাৰ পিছত জুনত মে মাহৰ কাৰেন্ট এফেয়াৰ্স খিনি পাই যাব আৰু ইয়াতে প্ৰত্যেক মাহৰ ষ্টাৰ্টিংতে এটা ৰিমাইন্ডাৰ মেছেজ দিলে হ'ল সো কোনবা যদি ইন্টাৰেষ্টেড আছে তেতিয়ালে WhatsApp নম্বৰটো মেছেজ কৰি জনাওক 9706557851 আপোনালোক কোনটো কোৰ্স লাগে কোৰ্সৰ কন্টেন্টছ খিনি শেয়াৰ কৰিম লগতে পেমেন্টৰ লিংক দিম পেমেন্ট কৰাৰ লগে লগে গোটেই কোৰ্সটো নিজৰ WhatsAppত PDF ফৰ্মেটত পাই যাব আৰু ইটো ইয়াতে যোনটো WhatsApp নম্বৰ দি আছে এটো অনুগ্ৰহ কৰি কল নকৰিব এটো জাস্ট WhatsApp মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকি ভিডিও ডেসক্ৰিপচনৰ কমেন্ট সেকশন চেক কৰক তাতে কোৰ্সখিনি কথা আৰু এবাৰ উল্লেখ কৰিছো আপোনালোকে চাই লব পাৰিব লগতে এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে APSC জুনিয়ৰ ডেভেলপমেন্ট অফিচাৰ বুলি সেই প্লেলিষ্টত গলে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিওছ পাই যাব লগতে মোৰ আৰু এটা চেনেল আছে অসমাইকি বুলি এই চেনেলটোৰ লিংকটো এই ভিডিওটোৰ ডেসক্ৰিপচনত শেয়াৰ কৰিছো আপোনালোকে হেতু চেনেলটো সাবস্ক্ৰাইব কৰি লব পাৰিব সো ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছ বিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেন্স পাই যায় বাকি মোৰ ভিডিওছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু লগতে আপোনালোকৰ যিমানখিনি ফ্যামিলি ফ্ৰেন্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপেৰিয়েন্স আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শেয়াৰ কৰিব লগতে কমেন্ট সেকশনত জনাব কিবা যদি কোৱেশ্চন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কোৱেশ্চনছ আৰু ডাউটছ বিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকি আজিৰ ভিডিওটো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ললো কাইলে পুনৰ এটা নতুন ভিডিওলৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপাৰেচন কৰি থাকক সকলোলৈ অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম